ব্ৰহ্মপুত্ৰৰ জলস্তৰ ওফন্দি উঠাৰ লগে লগে মঙ্গলদৈত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। তীব্ৰ বানৰ কবলত মঙ্গলদৈৰ বিস্তীৰ্ণ অঞ্চল, বিশেষকৈ মঙ্গলদৈ সমষ্টিৰ বান্দিয়া, বাঘপুৰী, মোৱামুৰী, ঘাটপাৰ, ৰৌমাৰী, গাঁওবান্ধা, আহজনী আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানীয়ে প্লাবিত কৰিছে। আনহাতে বাঘপুৰীত এখন ট্ৰেক্টৰ প্ৰবল বানপানীত উটি যায়। ট্ৰেক্টৰখনত আছিল প্ৰায় 20 গৰাকী শিশুসহ মহিলা। সেইসমূহ ৰাইজক স্থানীয় লোকে উদ্ধাৰ কৰে। ইতিমধ্যে SDRF আৰু আৰক্ষী বাহিনীয়ে দুৰ্গম বানপীড়িত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। একাংশ পৰিয়ালে নিজৰ নৌকাৰে আহি ওখ স্থানত অৱস্থান কৰিছে। বৰ্তমানেও বানপানী তীব্ৰভাৱে বৃদ্ধি পাই আছে আৰু দুৰ্গম বানপীড়িত অঞ্চলত উপস্থিত হৈছে মঙ্গলদৈৰ বিধায়ক বসন্ত দাস। বানপীড়িতৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে উদ্ধাৰ কাৰ্যত তৎকালীনভাৱে কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী NDRF বাহিনীক। এইখিনি জায়গা হৈছে মঙ্গলদৈৰ পৰা 1.5 কিলোমিটাৰ নিলগত। এইখিনি জায়গা হৈছে বাঘপুৰী 2 নম্বৰ ঢালাই বুলি কয়। এইখিনিত সেই দুৰ্ঘটনাটো হৈছে। ট্ৰেক্টৰ মানুহ কঢ়িয়াই লৈ আনি আছিল। পানী বেছি হোৱাৰ কাৰণে ট্ৰেক্টৰ ইয়াতে ৰখাব পৰা নাই। ট্ৰেক্টৰখন তাৰমানে উল্টি গৈ এটা পানী ডুব গৈছে। তেতিয়া যিখিনি মানুহ আছিল, মানুহখিনি কিছুমানক উদ্ধাৰ কৰিছে। তাৰ পিছতো কিছুমানো এতিয়াও তেওঁলোকে স্থানীয় ৰাইজে কোৱা মতে এতিয়াও নিখোজ হৈ আছে। আৰু লাষ্ট মুহূৰ্তত এজনী কণমানি ছোৱালীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আজি এতিয়া 10-15 মিনিট আগত। এতিয়াও সঠিক গম পোৱা যোৱা নাই, যিহেতু মানুহ আছিল 20-30 জন আছিল, তাৰে কিছুমান উঠাইছে আৰু এতিয়ালৈকে কোনো নাজানে কি হৈছে, কেনেকে পৰিছে। পৰাৰ পিছত তাৰমানে কেনেকে কোনে উঠিছে কোনো গম পোৱা যোৱা নাই। 1 মান বজাৰ ঘটনা। এতিয়া ট্ৰেক্টৰখন পানীৰ তলত ডুব গৈ আছে। তেতিয়া আমি SDRF বাহিনীক ফোন কৰিছিল, তেখেতসকল আহিছে। তেখেতসকল এতিয়া অলপ বিচাৰি চালে গম পোৱা যাব আৰু যদি পায় ৰাইজৰ অলপ উপকাৰ হ'ব আৰু। মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।